মই আৰএছএছৰ সমৰ্থক নহয়, কিন্তু মই বিভিন্ন সময়ত যেতিয়া মোৰ এটা পিএইচডিৰ সময়ত মই এটা বিষয় আচলতে সাৰ্ভে কৰি থাকোঁতে মই দেখিলোঁ যে অসমত 539খন আৰএছএছে অসমীয়া মাধ্যমৰ বিদ্যালয় খুলিছে। শংকৰদেৱ শিশু নিকেতন, বিদ্যা ভাৰতী, সৰস্বতী এনেকৈ কৰি 539খন অসমীয়া মাধ্যমৰ বিদ্যালয় খুলিছে, য'ত ছাত্ৰ ছাত্ৰীয়ে অসমীয়া মাধ্যমত অধ্যয়ন কৰি আছে আৰু অসমীয়া মাধ্যমটোৰ জয়যাত্ৰা তাত অব্যাহত আছে। গতিকে সেইটো কি জাতীয়তাবাদ বুলি নধৰিব নেকি? ভাষাটো বচাই আছে, সেইটোতো ভাষিক জাতীয়তাবাদ হয়। কিন্তু আৰএছএছ বুলি ক'লে আমি যেন হিন্দী লবি কিবা এটা বুলি ভাবোঁ। তাৰপিছত যেতিয়া মই ছাৰ্ভে কৰি গম পালোঁ যে আৰএছএছৰ সেইটো এটা আচলতে তেখেতসকলৰ এটা বিষয় আছে যে তেখেতসকলে যিখন ৰাজ্যত যায় সেই ৰাজ্যখনৰ সেই ভাষাটোক লৈ পেলাই তেখেতসকলে মানুহৰ মাজত সোমায়। তো এইটো আমি একো বেয়া পাবলগীয়া নাই। তেনেকৈ আন ৰাজনৈতিক দলো এই কাম কাজবিলাক কৰে। গতিকে মই এইটো কথা নাভাবোঁ যে কেৱল অসম গণ পৰিষদ বা আঞ্চলিক ৰাজনৈতিক দলকেইটাই জাতীয়তাবাদ কৰিব, তেনেকুৱা কথা নহয়। জাতীয়তাবাদ কৰিবলৈ হ'লে অৰ্থনৈতিকভাৱে আমি টনকিয়াল হ'ব লাগিব, আমি ভাষাটোক জীয়াই ৰাখিব লাগিব। অসমীয়া জাতিটোৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী লোকসকলক লৈ আমি আগুৱাই যাব পাৰিছোঁ নে? অকল খালি ভাষণে মাৰিব পাৰিছোঁ নে আমি গ্ৰাউণ্ডত কিবা কাম কৰিছোঁ? সেই কথাটো ক'ব লাগিব। যদি কোনোবাই মই ভাবোঁ যে জাতীয়তাবাদৰ কথা কৈছে ডিঙিৰ হিৰ ফুলাই ফুলাই আমি জাতীয়তাবাদী হ'ব লাগিব, অসমীয়া ভাষা ক'ব লাগিব, মই ভাবোঁ যে সি অন্ততঃ অসমীয়া জাতিটোৰ কাৰণে এনেকুৱা 10টা ভাল কামো কৰিব লাগিব, তেতিয়াহে ডিঙিৰ হিৰ ফুলাই ফুলাই ভাষণ মৰাটো দৰকাৰ আছে। যদি অৰ্থনৈতিকভাৱে একো কাম কাজ নকৰিব, ভাষাটোৰ কাৰণে একো কাম কাজ নকৰিব, নিজৰ ল'ৰা ছোৱালীয়ে গৈ ইংৰাজী মাধ্যমত পঢ়িব, নিজে পৰিয়ালটো পোহপাল দিবলৈ বিচাৰিব, তাৰপিছত ফেচবুকত ডাঙৰ ডাঙৰ জাতীয়তাবাদৰ ভাষণ দিব, এই কথাবিলাকক লৈ আচলতে মই বিশ্বাসী নহয়। অন্ততঃ মই যদি জাতীয়তাবাদ কৰিব লগা হয়, মই মোৰ জাতিটোৰ 10জন ল'ৰাক লগত লৈ সংস্থাপিত কৰি তেখেতসকলৰ মেৰুদণ্ডডাল পোন কৰি ৰাখিব লাগিব, লগতে নিজৰ মেৰুদণ্ডডাল পোন কৰিব লাগিব। তেতিয়াহে আচলতে জাতীয়তাবাদটো জীয়াই থাকিব।